অসমত এটা মানে পৰিতাপৰ দিন বুলি ক'ব লাগিব আমি আমাৰ বাবে খুব এটা আমি ভবা নাছিলোঁ নভবা নিচিন্তা এটা ঘটনা ঘটিবলৈ গৈ আছে বিশেষকৈ অসমত বিহাৰ দিৱস আয়োজন কৰিবলৈ গৈ থকাটো খুব মানে এটা বেয়া দিন বুলি আমি ক'ব লাগিব ৰাজহুৱাভাৱে অসমত যিদৰে বিহাৰ দিৱস আয়োজন কৰা হৈছে তাত আমি কিন্তু টাই আহোম যুৱ পৰিষদ অসমীয়া তীব্ৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ বিশেষকৈ আমি যদি চাবলৈ যাওঁ বিহাৰ অসমত আজিলৈকে সঠিকভাৱে অসম দিৱসটো উদযাপন কৰা ভালদৰে হোৱা নাই অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে প্ৰতিটো অসমৰ চুকে কোণে যি আমাৰ অসম দিৱস উদযাপন কৰা হয় 2 ডিচেম্বৰ দিনটোত সেই অসম দিৱস আপোনাৰ উদযাপন কৰা আমি ভালদৰে দেখা পোৱা নাই কিন্তু কি পৰিস্থিতিত শাসকীয় চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰী নেতৃত্বত শাসকীয় চৰকাৰৰ দুজনমান ডাঙৰ নেতাৰ নেতৃত্বত কি ভাবি তেওঁলোকে অসমত বিহাৰ দিৱসটো ৰাজহুৱাভাৱে আয়োজন কৰিব লোৱাটোক কিন্তু আমি তীব্ৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ এটা কথা যে সমন্বয় বহাওক ভাৰতবৰ্ষত সমন্বয় বাৰ্তা আগবাঢ়িব লাগে ভাৰতীয় যিকোনো এটা অনুষ্ঠান ভাৰত চৰকাৰৰ যিকোনো এটা অনুষ্ঠান যদি অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত উদযাপন কৰে তাত আমি আদৰণি জনাম আমি নিজেও সহযোগিতা আগবঢ়াওঁ যিদৰে ভাৰতীয় গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস যিদৰে উলহ মালহেৰে উৎসৱৰ দৰে আয়োজিত কৰে তাত আমি টাই আহোম যুৱ পৰিষদো আমি নিজে সহযোগিতা আগবঢ়াওঁ উজনি অসমত যেতিয়া আয়োজিত কৰে তাত আমি নিজে সহযোগিতা আগবঢ়াওঁ কিন্তু অসমত কি কাৰণত ৰাজহুৱাভাৱে বিহাৰ দিৱসটো উদযাপন কৰিবলৈ লোৱা হৈছে এয়া খুব পৰিতাপৰ বিষয় আমি যিসকল উদ্যোক্তাই এই যি বিহাৰ দিৱসটো অসমত উদযাপন কৰিবলৈ লৈছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে অসমত থকা স্বাভিমানী অসমীয়াসকলক কিন্তু তেওঁলোকে মনোকষ্ট নিদিবলৈ তেওঁলোকক আমি সকীয়াই দিছোঁ কাৰণ অসমত আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত হয় আমি স্বাভিমানী অসমীয়া হিচাপে সমন্বয় বাৰ্তা আগবঢ়াব বিচাৰিছে আগতেও ৰাজভৱনত বেলেগ ৰাজ্যৰ দিৱস আয়োজিত কৰি আছে তাত আমাৰ কেতিয়াও আপত্তি হোৱা নাই আমি কাহানিও আপত্তি কৰা নাছিলোঁ অসমৰ ৰাইজে কেতিয়াও আপত্তি কৰা নাছিলে কিন্তু আজি আপোনালোক সকলো অৱগত হৈছে যে যেতিয়াই বিহাৰ দিৱসটো অসমত ৰাজহুৱাভাৱে পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া কিন্তু অসমৰ ৰাইজ ক্ষুভিত হৈ পৰিছে আৰু ক্ষুভিত হোৱা বাঞ্ছনীয় কাৰণ যি আগ্ৰাসন অসমত হৈ আছে আজি আমি অসমবাসী আজি আমি শংকিত হৈ আছোঁ আমাৰ যি অসমীয়া ভাষাৰ যি লোকসকল আছে খিলঞ্জীয়া লোকসকল আছে আজি কিন্তু এই আগ্ৰাসনৰ বাবে আমি শংকিত হৈ আছোঁ আৰু সেইবাবে যিদৰে অসমত বিহাৰ দিৱসটো আয়োজন কৰিবলৈ লোৱা হৈছে ইয়াত কিন্তু আমি খুব ঘোৰ বিৰোধিতা কৰিছোঁ আৰু আমি অসম চৰকাৰৰ যি এক পদক্ষেপ লৈছে আমি অসম চৰকাৰৰ প্ৰতি আমি আপোনালোকক পৰিতাপৰে আমি জনাব বিচাৰোঁ যে অসমত যি আমাৰ অসম দিৱসটো যোৱাবাৰ যি চৰাইদেউত অসম দিৱস উদযাপন কৰা হ'ল সেই অসম দিৱসত অসমৰ মুখ্যমন্ত্ৰীজন উপস্থিত নাছিলে কিন্তু অসমৰ দিৱস কিন্তু তাত কিন্তু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত নাছিলে তাত কেৱল মাত্ৰ কেবিনেট মন্ত্ৰী হিচাপে বিমল বৰা আৰু যোগেন মোহনত উপস্থিত থকা আমি দেখা পাইছিলোঁ আমাৰ দুখ লাগিছে অসম দিৱসটোক ইমান অৱহেলিত কিয় কৰা হৈছে যিজন চাউলুং চুকাফাই বৰ অসম প্ৰতিষ্ঠা কৰি থৈ গ'ল সাতৰাজ সামৰি একৰাজ কৰিলে তেনে ক্ষেত্ৰত অসম দিৱসটো কিয় ইমান অৱহেলিত কৰা হৈছে অসমৰ বাকী বাদ দিয়ক গুৱাহাটীৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৰাজধানীৰ যিখন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ আছে তেওঁলোকে আগতে যিদৰে লাচিত ঘাটত যিদৰে উলহ মালহেৰে অসম দিৱস উদযাপন কৰিছিলে কিন্তু বিগত বছৰত তেনেদৰে অসম দিৱস উদযাপন কৰা আমি দেখা পোৱা নাই এইটো আমাৰ দুখ লাগে আমি বিচাৰিম যে অনাগত দিনত অসম দিৱসটো আপোনালোকে উদযাপন কৰক অসম চৰকাৰে অসম দিৱসটো খানাপাৰা ফিল্ডত নহ'লে নেহেৰু ষ্টেডিয়ামত আপোনালোকে অসম দিৱস উদযাপন কৰক আমি শাসিত চৰকাৰ বিজেপি যি চৰকাৰখন শাসিত চৰকাৰ আছে তেওঁলোকৰ সভাপতি সম্পাদকক আমি অনুৰোধ জনাম যে তেওঁলোকে অসম দিৱসটো ৰাজকীয়ভাৱে আপোনালোকে আয়োজন কৰক তেতিয়া আমি সকলো সহযোগিতা আগবঢ়াম
কিন্তু আপোনালোকে বিহাৰ দিৱসটো অসমত আয়োজন কৰিবলৈ গৈ আছে আৰু তাতকৈ দুখৰ বিষয় অসমত কিবা হ'ব পাৰেনে আজি চাবচোন অসম দিৱসৰ দিনটোত পূৰ্বৰ চৰকাৰখনৰ দিনত অসম দিৱসৰ দিনটোত চাউলুং চুকাফা বঁটা নামেৰে অসম চৰকাৰ এটা বঁটা প্ৰদান কৰি থকা হৈছিলে আজিৰ দিনত কিন্তু এই চাউলুং চুকাফা বঁটা প্ৰদান কৰা হোৱা নাই কিয় কৰা হোৱা নাই কেৱল মাত্ৰ চাউলুং চুকাফাক আহোমৰ মাজত সীমাবদ্ধ কৰি ৰখাৰ এটা পৰিকল্পনা চলি আছে নেকি আমি বিচাৰিছোঁ চাউলুং চুকাফাক বিশ্বৰ লোকে চিনি পাওক সৰ্বভাৰতীয় পৰ্যায়ত চাউলুং চুকাফা প্ৰতিষ্ঠা হওক কিন্তু আজিৰ দিনত অসমৰ যিখন শাসিত চৰকাৰ তেওঁলোকেই কিন্তু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমাহি কৰিছে কিন্তু আমি এজন আহোম জনগোষ্ঠীৰ লোক হিচাপে এজন স্বাভিমানী অসমীয়া হিচাপে কিন্তু আমি ইয়াত দুখ পাইছোঁ বিগত বৰ্ষসমূহত যিদৰে কিন্তু উলাহ মালহেৰে অসম দিৱস আয়োজন কৰা হৈছিলে কিন্তু এই অসম দিৱসটো লাহে লাহে স্থবিৰ হৈ গৈ আছে কিন্তু আমি বিচাৰিছোঁ যে যিদৰে স্বাধীনতা দিৱসটো যিদৰে ভাৰতীয় গণতন্ত্ৰ দিৱসটো এটা উৎসৱলৈ পৰিণত হৈছে ভৱিষ্যতৰ দিনত অসম দিৱসটো তেনেদৰে এটা উৎসৱলৈ পৰিগণিত কৰিবৰ বাবে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ অসমৰ প্ৰতিটো প্ৰান্তত আজি আপোনালোকে চাওক যোৱাকালি বহুত কেইজন ব্যক্তিয়ে মুখত আমি শুনা পাইছোঁ দুটামান ডাঙৰ টক শ্ব'ত ডাঙৰ নেতৃত্বৰ মুখত শুনা পাইছোঁ 2 জানুৱাৰী অসম দিৱসটো কোনদিনাখন আয়োজন কৰে নাজানে তেওঁলোকে তাতকৈ আৰু পৰিতাপৰ বিষয় হ'ব পাৰেনে যিসকল লোক আজিও অৱগত নহয় অসম দিৱসটো যে 2 ডিচেম্বৰ দিনটোত অসম দিৱস 16 আঘোণৰ দিনটোত স্বৰ্গদেউ চাউলুং চুকাফাই পোনপ্ৰথমবাৰৰ বাবে হোমাৰ পিঠত ভৰি দি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছিল সেই দিনটোক অসম দিৱস হিচাপে পালন কৰে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে যিসকল লোক এই বিষয়ে অৱগত নহয় তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ 2 ডিচেম্বৰ দিনটো অসম দিৱস পালন কৰা হয় আৰু আমি বিচাৰিম যে অসমৰ প্ৰতিটো প্ৰান্তে প্ৰতিখন জিলা আজিৰ দিনত বৰাক ভেলীত অসম দিৱস আয়োজন কৰা আমি দেখা নাপাওঁ অসমৰ যদি প্ৰতিটো সীমাত প্ৰতিটো চুকে কোণে অসম দিৱস আয়োজন কৰিব লাগে আমি আহ্বান জনাইছোঁ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অসম দিৱস পালন কৰিব লাগে যিদৰে আপোনাৰ চৰকাৰৰ যিদৰে ডাঙৰ তেওঁলোকৰ ৰাজনীতিৰ সভাবোৰত যিদৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি যিদৰে আপোনাৰ আপোনাৰ তেওঁলোকৰ ডাঙৰ নিৰ্বাচনী সভাবোৰ আয়োজন কৰে ঠিক তেনেদৰে আমি বিচাৰিম অসম দিৱসটো সৰুসজাই ষ্টেডিয়াম নতুবা নেহেৰু আমাৰ এই খানাপাৰা ফিল্ডত আয়োজন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীক সেই দিনটোত নিমন্ত্ৰণ জনাব লাগে অসম দিৱসটো প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আৰু আমি বিচাৰিম অসমৰ পৰা দুজন আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ পবিত্ৰ মাঘেদা ডাঙৰীয়া দুজন কেন্দ্ৰীয় মন্ত্ৰী আছে দুইজনৰ প্ৰতি আমি আহ্বান জনাম অনাগত দিনত ভৱিষ্যতৰ দিনত দিল্লীত আপোনালোকে অসম দিৱসটো উদযাপন কৰক অসম দিৱসটো দিল্লীত উদযাপন কৰক আপোনালোকে স্বৰ্গদেউ চাউলুং চুকাফাক আপোনালোকে ৰাজধানীত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু আমি আৰু এটা কথা আমি চুই যাম ইতিমধ্যে আমাৰ উপদেষ্টা মৃদুল কোঁৱৰ ডাঙৰীয়া আপোনালোকক অৱগত কৰিছে যে আমাৰ উজনি অসমৰ উন্নয়নৰ কথা আমি কৈছিলোঁ চাওক আমি যোৱাবাৰ যিখন অসমৰ যিখন চৰকাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছে এই চৰকাৰখন গঠন হ'বলৈ বাবে আমি উজনি অসমৰ পৰা 35টা সিট কিন্তু তেওঁলোকক আমি দি সহায় কৰিছিলোঁ প্ৰথমতে 33টা সিট দিছিলোঁ উপ নিৰ্বাচন হিচাপে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক দি পিনে আমি 35টা সিট উজনি অসমৰ পৰা দিছোঁ কিন্তু আজিৰ দিনত উজনি অসমৰ কিন্তু উন্নয়ন একেবাৰে স্থবিৰ হৈ আছে উজনি অসমৰ উন্নয়ন স্থবিৰ হৈ আছে আমি কেৱল মাত্ৰ দেখা পাইছোঁ গুৱাহাটীত উন্নয়ন হৈ থকা জালুকবাৰী সমষ্টিত উন্নয়ন হৈ থকা দেখা পাইছোঁ গুৱাহাটীৰ ওচৰ পাজৰে কেইটামান সমষ্টিত উন্নয়নৰ আমি দেখা পাইছোঁ তাৰ বাদে কিন্তু উজনি অসমৰ কোনো এটা সমষ্টিত বা কোনো এখন জিলাত কিন্তু আমি উন্নয়ন ভালদৰে দেখা পোৱা নাই আপোনালোকে বাকী বাদ দিয়ক যি নেশ্যনেল হাইৱেটো আছে এই নেশ্যনেল হাইৱেটো গুৱাহাটীৰ পৰা যি ডিব্ৰুগড় শদিয়া পৰ্যন্ত যিটো নেশ্যনেল হাইৱে আছে এই নেশ্যনেল হাইৱেটো আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল
10টা বছৰ আপোনালোকক আমি সময় দিলোঁ 10টা বছৰত আপোনালোকে কিন্তু এটা সাধাৰণ নেশ্যনেল হাইৱে আপোনালোকে সম্পূৰ্ণ কৰি তুলিব নোৱাৰিলে আৰু আপোনালোকে উজনি অসমৰ নামত কেৱল মাত্ৰ আপোনালোকে ভোটৰ টুপ দি থকা আমি দেখা পাই থাকোঁ যেতিয়া নিৰ্বাচন আহিব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উজনি অসমত যাব বহুত ডাঙৰ ডাঙৰ কথা ক'ব কিন্তু নিৰ্বাচন যেতিয়া শেষ হ'ব নিৰ্বাচনৰ পিছত কিন্তু সকলো ফুটুকাৰ ফেন হৈ থাকে আজিলৈকে উজনি অসমত কোনো এটা ডাঙৰ উদ্যোগ বা কোনো এটা ডাঙৰ প্ৰতিষ্ঠান আমি দেখা নাপালোঁ কিন্তু উজনি অসমৰ পৰা আমি কয়লা দি আছোঁ উজনি অসমৰ পৰা আমি খাৰুৱা তেল দি আছোঁ উজনি অসমৰ পৰা আমি চাহপাত দি আছোঁ কিন্তু উজনি অসমৰ আমি তাৰ ৰিটাৰ্ণ হিচাপে আমি কিন্তু একো পোৱা নাই কিন্তু চাব বহাগ বিহুৰ আগে আগে আমি আৰু দুটা ডাঙৰ ডাঙৰ আমি গিফ্ট পাম উজনি অসমবাসী ৰাইজে দুখন টোল গেট পাবলৈ গৈ আছোঁ এখন আপোনাৰ দেৰগাঁৱত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে এখন ডিব্ৰুগড়ত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে তাৰ বাদে কিন্তু উজনি অসমৰ ৰাইজে আৰু কি পাইছোঁ আপুনি কওকচোন আমি সেইবাবে আজি আমি অৱগত হৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়ত আজি কেবিনেট তেওঁ আয়োজন কৰিছে 4 বজাত কেবিনেট হ'ব আমি এই কেবিনেটত আমি আশা কৰিম যে উজনি অসমৰ ৰাইজৰ বাবে তেওঁ কিন্তু বিশেষ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আমি বিশেষ পেকেজ ঘোষণা কৰক যি এডভান্টেজ আসাম তেওঁ আয়োজন কৰিলে এডভান্টেজ আসামক আমি আদৰণি জনাইছোঁ আমি যুৱ প্ৰজন্ম এটা অসমৰ উন্নয়নৰ বাট দেখা পাইছোঁ আমি সকলোৱে আদৰণি জনাইছোঁ কিন্তু সেই এডভান্টেজ আসামৰ যোগেদি অসমত প্ৰতিষ্ঠিত হ'বলৈ যোৱা উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহ উজনি অসমত সংস্থাপন কৰিবৰ বাবে উজনি অসমৰ যুৱকসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বা নিবনুৱাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এইকেইটাই মূল বিষয়বস্তু আছিলে আৰু যদি কিবা আপোনালোকৰ পৰা প্ৰশ্ন থাকে জনাব সুধিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত